জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু সদৌ ছাত্ৰ সন্থাৰ প্ৰাক্তন জিলাৰ নেতৃত্ব লোৱা বিষয়ববীয়া কেইবাজনো আমাৰ ইয়াত যোগদান কৰিছে। অসম গণ পৰিষদ দলৰ ভাতৃ সংগঠন যুৱ পৰিষদে যথেষ্টখিনি ইতিমধ্যে সংগঠন শক্তিশালী কৰিছে আৰু যুৱ প্ৰজন্মক আকৰ্ষিত কৰিব পাৰিছে বুলি মই ভাবিছোঁ। আৰু ছাত্ৰ পৰিষদেও যথেষ্টখিনি আগুৱাই গৈছে। বিশ্ববিদ্যালয় মহাবিদ্যালয় পৰ্যায়ত বহু নিৰ্বাচনত তেওঁলোকে ছাত্ৰ পৰিষদে দি প্ৰতিনিধি নিৰ্বাচিত হৈছে। গতিকে নতুন প্ৰজন্মই আঞ্চলিকতাবাদক আজি আদৰণি জনোৱাৰ কাৰণে মই তেওঁলোকলৈ অশেষ কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছোঁ। কমিটিৰ যি প্ৰতিবেদন আছিলে অসম চুক্তি ৰূপায়ণৰ ক্ষেত্ৰত ইতিমধ্যে কৈছে যে চৰকাৰে সেই প্ৰতিবেদনৰ প্ৰতিটো দফা কাৰ্যকৰী কৰিব লাগিব বুলি ইতিমধ্যে কৈছে। গতিকে কি ক'ব চৰকাৰে? মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই বিষয়ত সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় নেতৃত্বৰ লগত যি আলোচনা কৰিছিল, ময়ো উপস্থিত আছিলোঁ। তাত 3টা ভাগত ভাগ কৰি লৈছে। ৰাজ্য চৰকাৰে কৰিব লগা আৰু ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে 2খন চৰকাৰে কৰিব লগা আৰু অকল কেন্দ্ৰীয় চৰকাৰে কৰিব লগা। এতিয়া ৰাজ্য চৰকাৰৰ সকলোখিনি কৰণীয় ইতিমধ্যে এপ্ৰিল মাহৰ ভিতৰত কৰি সম্পূৰ্ণ কৰিবলৈ মুখ্যমন্ত্ৰী মহোদয়ে দায়িত্ব লৈছে আৰু কেন্দ্ৰীয় চৰকাৰৰ যিখিনি বিষয় সেই প্ৰস্তাৱখিনিও কেন্দ্ৰীয় চৰকাৰক আগবঢ়াব আৰু তাৰ কাৰণে আলাপ আলোচনা আৰু তাক কাৰ্যকৰী কৰিবৰ কাৰণে প্ৰস্তাৱ দাঙি ধৰিব। এটা বেলেগ প্ৰসংগ এটা খুব বিতৰ্ক হৈ আছে। আজি কাজিৰঙা উদ্যান যি শুভাৰম্ভ কৰা হৈছে পৰ্যটকসকলৰ বাবে, এইবাৰ নগাঁও জিলাৰ বাকৰিত কৰা হৈছে আৰু এটা কথা খুবেই চৰ্চা হৈছে, এখন বিশেষ হোটেলৰ বাবে এই কাৰ্য কৰা হৈছে। এই বিষয়ত আপোনাৰ কি মন্তব্য হ'ব? মই আজি বিধায়ক হোৱাৰ পৰা মই প্ৰায়ে তাত উপস্থিত থাকোঁ। বাগৰি ৰেঞ্জ আৰু কহৰা ৰেঞ্জ এই দুইটাৰ ভিতৰতে 2টা অনুষ্ঠানতে মই থাকোঁ। আজি কহৰাটো মানে আৰম্ভ হৈছে। কহৰাত পোনপ্ৰথমে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু তাৰপিছতে অতুল বৰা ডাঙৰীয়া, তাৰপিছত কামাখ্যা তাছা ডাঙৰীয়া আটাইখিনি তাত উপস্থিত আছে। কলিয়াবৰত অতিৰিক্তভাৱে মোৰ বিধানসভাৰ সমষ্টিৰ অন্তৰ্গতৰ কাৰণে তেখেতসকলৰ লগত ময়ো উপস্থিত আছোঁ। গতিকে কহৰা ৰেঞ্জ আৰু বাগৰি ৰেঞ্জ 2 ঠাইতে এই অনুষ্ঠানটো প্ৰত্যেক বছৰতে হৈছে আৰু এইবাৰো হৈছে। NRC সন্দৰ্ভত কি ক'ব? ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে কৈছে যে 20% পুনৰীক্ষণ কৰিব লাগিব। গতিকে এই যিহেতু NRCৰ বিষয়টো মুখ্যমন্ত্ৰীয়ে যিটো কৈছে সেইটোতে আমি আছোঁ। গতিকে সেই ধৰণে NRC আগবাঢ়িব।